হয় এচিং ভাই ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে ৰাজ্যজুৰি ইতিমধ্যে যি উৎকট গৰম সেই উৎকট গৰমে দহিছে আৰু ক'ব লাগিব যোৱাকালি আবেলিৰ ভাগত বঙাইগাঁও জিলাৰ আয়ুক্ত নৱদ্বীপ পাঠকে এক নিৰ্দেশনা প্ৰেৰণ কৰিছিল যে প্ৰতিখন বিদ্যালয় ৰাতিপুৱা 7:30 পৰা 3টা স্তৰত ভাগ কৰিছে যে প্ৰাথমিক মধ্য আৰু উচ্চ আৰু প্ৰাথমিক স্তৰত 7:30 পৰা 10 বজালৈ ঠিক মধ্য 7:30 পৰা 11 বাজি আৰু উচ্চ 7:30 পৰা 12 বজালৈ ক্লাছ দিছে প্ৰাথমিক বিদ্যালয়সমূহত আৰু এই মুহূৰ্তত মই উপস্থিত আছো বঙাইগাঁও জিলাৰ যোগীঘোপাৰ আৰু এখন আগশাৰীয়াল শিক্ষানুষ্ঠান সেয়া হ'ল চলন্তাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ইতিমধ্যে যিহেতু 8 বাজি উকলি গৈছে যাৰ কাৰণে পাঠদান ইতিমধ্যে আৰম্ভ হৈছে কিছু কিন্তু ছাত্ৰ ছাত্ৰী যিহেতু এই মুহূৰ্ততো গম পোৱা নাই যিহেতু আবেলিৰ ভাগত নিৰ্দেশনা প্ৰেৰণ কৰিছিল ইতিমধ্যে কিছু ছাত্ৰ ছাত্ৰী আহি থকা দেখিবলৈ পোৱা গৈছে আৰু মোৰ সতীৰ্থ সহযোগে এই মুহূৰ্তত এই দৃশ্যাংশ দেখুৱাই আছে ইতিমধ্যে পাঠদান অব্যাহত ৰাখিছে আৰু ইতিমধ্যে ঠিক 7:30 পিছতে ৰাতিপুৱাৰ যি প্ৰাৰ্থনা হোৱাৰ পিছতে এই ধৰণে ক্লাছ চলি থকা দেখিবলৈ পোৱা গৈছে যিহেতু বিদ্যালয়ৰ অধ্যক্ষগৰাকী মোৰ সৈতে আছে মই আপোনাৰ পৰা জানিব বিচাৰিছো যে উৎকট গৰমে দহিছে ৰাজ্যত আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰী পাঠদানৰ ক্ষেত্ৰত কেইবাদিন ধৰি বহুত অসুবিধাৰ সৃষ্টি হৈছে এই মুহূৰ্তত আপোনালোকৰ বিদ্যালয় আজি 7:30 ক্লাছ আৰম্ভ হৈছে কি ক'ব হয় যোৱাকালি আমাৰ আয়ুক্ত মহোদয় বঙাইগাঁও জিলা আয়ুক্ত মহোদয় তেখেতে এক নিৰ্দেশযোগে আমাক 7:30 পৰা আজি বিদ্যালয় ষ্টাৰ্ট কৰিব দিছে আৰু এই ৰিচিডিউল টাইম মতে আমি বিদ্যালয় তাৰমানে 7:30 পৰাই আমি আৰম্ভ কৰিছোঁ যিহেতুকে আমাৰ বিদ্যালয়খন এই চলন্তপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় এই এলেকাৰ এটা ডাঙৰ তাৰমানে যোগীঘোপা বৃহত্তৰ যোগীঘোপা অঞ্চলৰ এটা ডাঙৰ অনুষ্ঠান আৰু এই বিদ্যালয়ত 1500 ল'ৰা ছোৱালী আছে আৰু প্ৰত্যেকটো ক্লাছত আজিৰ কাৰণে অলপ তাকৰীয়া হৈছে যিহেতুকে প্ৰথম